গোলাঘাট কংগ্ৰেছত দলীয় অন্তকণ্ডল মেৰাপানীত গমাৰিগুৰি ব্লক কংগ্ৰেছ কমিটিৰ অধীনৰ 10খন মণ্ডল কংগ্ৰেছ কমিটিৰ দায়িত্বৰ পৰা পদত্যাগ সমূহীয়াকৈ পদত্যাগ কৰে যুৱ কংগ্ৰেছ আৰু এনএছইউআই কমিটিৰ বিষয়ববী আয়োগ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিতুপন শইকীয়াই দল বিৰোধী কাৰ্যকলাপত লিপ্ত হোৱাৰ অভিযোগ ইয়াতে ক্ষুণ্ণ হৈ সমূহীয়াকৈ পদত্যাগ কৰে কৰ্মীসকলে বিতুপন শইকীয়াই সাংসদ গৌৰৱ গগৈ বিৰোধিতা কৰিবলৈ গৈ গোলাঘাটৰ 3খন ব্লক কংগ্ৰেছ কমিটিৰ সভাপতিক অপসাৰণ কৰি নিজৰ পছন্দৰ দায়িত্ব অৰ্পণ কৰিছিল অৱশ্যে দলীয় পদত্যাগ কৰিলেও কৰ্মীসকল কংগ্ৰেছ দলতে থাকিব বুলিও মন্তব্য আজি আমি গমাৰিগুৰি ব্লক কংগ্ৰেছৰ তৰফৰ পৰা হঠাৎ আমি প্ৰেছ মিট দিব লগা হ'ল আজি কোনো ধৰণৰ ইনফৰমেশ্যন নোহোৱাকৈ আমাৰ গোলাঘাট সমষ্টিৰ 3টা ব্লক সভাপতিক পদৰ পৰা বৰখাস্ত কৰি নতুন সভাপতি এপইণ্টমেণ্ট দিয়াটোত আমি আশ্চৰ্যজনক হৈছোঁ তো কথাটো হ'ল কি আমি এটোৱে ভাবিছোঁ যে অসম প্ৰদেশ কংগ্ৰেছ अभी भी हिमंत बिश्व शर्मा की मुक्त में नहीं है अभी भी उसी का हाथ में चल रहा है हमको ऐसा लग रहा है जब तक असम से हिमंत बिश्व शर्मा का कांग्रेस से इसका मुक्त करना है तो असम से जो जितेंद्र सिंह है असम का इंचार्ज उसको असम से हटाना पड़ेगा उसका नेतृत्व में ही असम में पूरा हिमंत बाहिनी का गेम चल रहा है जब तक जितेंद्र सिंह मुक्त नहीं होगा असम में तब तक कांग्रेस हिमंत मुक्त नहीं होगा याद की होइसे আজি আমি কিমান কষ্টৰে ইয়াৰ দলটো গঠন কৰিছোঁ এটা দল গঠন কৰাৰ পিছত পঞ্চায়ত নিৰ্বাচনৰ আগমুহূৰ্তত ব্লক কংগ্ৰেছৰ 3টা আমাৰ গোলাঘাট সমষ্টিত ভাঙি দিয়াৰ লগে লগে আমি এতিয়া উপায় নাই আমি দলৰ কৰ্মী হিচাপে আমি থাকিম কিন্তু আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ কাৰণে ভূপেন বৰা আৰু গোলাঘাট জিলাৰ সভাপতি গোলাপ শইকীয়া আৰু সাধাৰণ সম্পাদক বিতুপন শইকীয়াই একেইটাই মিলি যেটো কুচকাৱাজ কৰিলে পঞ্চায়ত নিৰ্বাচনটো বিজেপিক এতিয়া ৱাক অভাৰ দিয়াৰ কাৰণে তেওঁলোকে সম্পূৰ্ণ ষড়যন্ত্ৰ ৰচিছে কিন্তু হঠাৎ পঞ্চায়ত নিৰ্বাচনৰ আগত 3টা ব্লক কংগ্ৰেছ কোনো ধৰণৰ খবৰ খাতি নোহোৱাকৈ ভাঙি দিয়াৰ লগে লগে আমি চিনি পাবলৈ বাধ্য হৈছোঁ যে আচলতে বিজেপিৰ এজেণ্ট কোন যদি সেইবিলাক মানুহ বিজেপিৰ এজেণ্ট নোহোৱাহেঁতেন পঞ্চায়ত নিৰ্বাচনত আমি য'ত নেকি আমাৰ মণ্ডলৰ বিষয়ববীয়াসকলে আমি ৱাৰ্ড মেম্বাৰ বিচাৰি আছোঁ কাউন্সিলৰ বিচাৰি আছোঁ জিলা পৰিষদ বিচাৰি আছোঁ সেই সময়ত তেওঁলোকে হঠাৎ ব্লক কংগ্ৰেছখন ভাঙি দিয়াৰ লগে লগে এইটোৱে প্ৰতিপন্ন হৈছে যে বিজেপিৰ এজেণ্ট কোন কংগ্ৰেছত তেওঁলোকে যদি বিজেপিৰ এজেণ্ট নোহোৱাহেঁতেন পঞ্চায়ত নিৰ্বাচনৰ আগত দলটো ভাঙিবলৈ চেষ্টা নকৰিলেহেঁতেন